নাগালেণ্ড ভিলেজ কাউন্সিলৰ এখন জাননী পাছতে আচলতে মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মই উপস্থিত আছোঁ বৰ্তমান মেৰাপানী নেঘেৰিবিল বনভোজস্থলীত আৰু মই সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থগৰাকীৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এই মেৰাপানী যি নেঘেৰিবিল বনভোজস্থলী আছে আৰু বনভোজস্থলীত আচলতে কাউন্সিলৰ তৰফৰ পৰা এখন বিশেষ জাননী জাৰি কৰা হৈছিল আৰু জাননীখনৰ পাছতে আচলতে মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু মেৰাপানীৰ বিভিন্ন দল সংগঠনে আচলতে যি 24 ঘণ্টাৰ ভিতৰত এই জাননী উঠাই দিবলৈ প্ৰশাসনক দাবী জনাইছিল। কিন্তু ইয়াৰ পিছতো আচলতে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল আৰু ইয়াৰ সমান্তৰালভাৱে আচলতে যি দল সংগঠনৰ বিষয়ববীয়া তেখেতসকলেও আচলতে কোনো ধৰণৰ এই বিষয়ত পদক্ষেপ লোৱা দেখা পোৱা নাই। এই মুহূৰ্তত আমাৰ সৈতে আছে এগৰাকী স্থানীয় ব্যক্তি, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কি হৈছিল ইয়াৰ ঘটনাটো। আজি 3 দিন আগতে আমি খবৰ পালোঁ আচলতে যে নেঘেৰিবিলৰ বনভোজস্থলীত নাগালেণ্ডৰ 3খন ভিলেজ চেয়াৰমেনে এখন ফলক আহিছেহি, যাত স্পষ্টভাৱে লিখা আছে ইয়াত বনভোজস্থলীত বনভোজকাৰী দল নিষিদ্ধ, খৰি কটা নিষিদ্ধ, মাছ কটা নিষিদ্ধ। এতিয়া আমাৰ কথাটো হ'ল যে এই ঠাইখনত নেঘেৰিবিল ঠাইখনত আজি বছৰ দিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি পেলাই বনভোজ খাই গৈছে, আনন্দ ফূৰ্তি কৰি গৈ থাকে। এটা ধুনীয়া নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য সকলোৱে উপভোগ কৰিবলৈ বছৰৰ শেষত মন কৰে আৰু মন কৰি পেলাই যিহেতু প্ৰাকৃতিক শোভাৰে সুশোভিত নেঘেৰিবিল অঞ্চল, সেইকাৰণে তেওঁলোক অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল ইয়ালৈ আহে। কিন্তু অতি পৰিতাপৰ বিষয়, আমাৰ গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা যিটো এটা দৃঢ় পদক্ষেপ ল'ব লাগিছিল, বৰ্তমানলৈকে আমি দৈয়াংবাসী হিচাপে সেই পদক্ষেপটো লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়েও যিটো তেওঁ দৃঢ়তাৰে এই ফলকখন উঠোৱাৰ এটা পদক্ষেপ ল'ব লাগিছিল, তেওঁ লোৱা পৰিলক্ষিত আমাৰ হোৱা নাই। যিদিনাখনি ফলকখন আহিছিল সেইদিনাখনি তেখেতে ইয়াত পদাপন্ন কৰিছিল, আহি গাঁওবুঢ়াসকলৰ লগত আলোচনাত মিলিত হ'ল, CRP চেক্টৰৰ লগত মিলিত হ'ল। আমি পাছত খবৰ কৰি গম পালোঁ যে বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে CRPৰ চেক্টৰ কমাণ্ডেণ্টজনকে দায়িত্ব দি তেওঁ ইয়াৰ পৰা দায় সাৰিব বিচাৰিছে। আমাৰ কথাটো হ'ল তেখেতৰ সম্পূৰ্ণ দায়িত্ব আছে, যিহেতু CRP চেক্টৰজনৰ এজন নিৰপেক্ষ ব্যক্তি, তেওঁলোক নিউট্ৰেল ফ'ৰ্চ আৰু নিউট্ৰেল ফ'ৰ্চ হিচাপে CRP চেক্টৰে নাগালেণ্ডকো প্ৰত্যক্ষভাৱে যে এইখন উঠাই ল'ব লাগে বুলি তেওঁ ক'ব নোৱাৰে। সেইকাৰণে আমাৰ কথা হ'ল, আমি দৈয়াংবাসী হিচাপে আমি এটা কথাই গোলাঘাট জিলা প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ যে বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে অতি শীঘ্ৰেই এই ফলকখন উঠোৱাৰ ব্যৱস্থা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।